কোচ ৰাজবংশীসকল বছৰ বছৰ ধৰি উষিত নিষ্পেষিত হৈ জীয়াই থকাৰ লগতে আন্দোলনমুখী হৈও আজিলৈকে আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'ব লগাত আজি চিলা ৰায়হানা স্বতন্ত্ৰ কেন্দ্ৰীয়ৰ লগতে সকলো কোচ ৰাজবংশীসকলে উন্নয়নৰ কথা পাহৰি ৰাজপথলৈ ওলাই বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। এই হেতুকে আজি চিলা ৰায়হানা স্বতন্ত্ৰই গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত নধপীয়া দাবী পূৰণৰ বাবে 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। গতিকে আজিৰ নধপীয়া দাবীৰে পৃথক ক্ষমতাপুৰ গঠন কৰা, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা, লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত চিলা ৰায়হানা নামেৰে ৰেজিমেণ্ট গঠন কৰাকে ধৰি সকলো দাবীক পূৰণ কৰাৰ দাবীত আজি সেই অৱস্থান ধৰ্মঘট স্থলৰ পৰা চিলা ৰায়হানাৰ স্বতন্ত্ৰই এক নধপীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে মাননীয় মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে। গতিকে এই অৱস্থান ধৰ্মঘটৰ পৰা চিলা ৰায়হানা স্বতন্ত্ৰৰ সেনাধ্যক্ষ ৰঞ্জিত বৰ্মনে কয়, আমি নদফীয়া দাবী আমি চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। আমাৰ নদফীয়া দাবীৰ ভিতৰত আছে, প্ৰথমে হ'ল পৃথক ক্ষমতাবোৰ গঠন কৰা, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত চিলা ৰায়হানা নামেৰে এটা ৰেজিমেণ্ট গঠন কৰা আৰু মা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণকাৰী স্মৃতি ৰক্ষাৰ্থে কামাখ্যা মন্দিৰ প্ৰাংগণত নৰনাৰায়ণ চিলাৰায়ৰ মূৰ্তি স্থাপন কৰা আৰু অসমীয়া সাহিত্য কলা সংস্কৃতি চহকী কৰাত অগ্ৰণী ভূমিকা লোৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পৃষ্ঠপোষক নৰনাৰায়ণ চিলাৰায়ক সন্মান জনাই পাঞ্জাবাৰী শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰত নৰনাৰায়ণ চিলাৰায়ৰ মূৰ্তি স্থাপন কৰা আৰু ঐতিহাসিক কোচ ৰজাসকলৰ স্মৃতিচিহ্নবোৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ডি ভোটাৰৰ নামত কোচ ৰাজবংশীসকলক যি হাৰাশাস্তি কৰি থকা হৈছে সেই হাৰাশাস্তি বন্ধ কৰিব লাগে আৰু ডি ভোটাৰৰ সমস্যা শীঘ্ৰে সমাধান কৰিব লাগে। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত নিযুক্তিৰ ক্ষেত্ৰত কোচ ৰাজবংশী যুৱসকলক অগ্ৰাধিকাৰ দিব লাগে আৰু লগতে BTADত চলি থকা হত্যা, হিংসা, অপহৰণ, ধন দাবী বন্ধ কৰাৰ লগতে BTADত চলি থকা অবৈধ অস্ত্ৰ জনজননী আচলতে বন্ধ কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।